দিছপুৰ আৰক্ষীয়ে যোৱা নিশাটোৰ ভিতৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰণ 11খনকৈ বিলাসী বাহন যিসমূহ বিলাসী বাহন এজন প্ৰবঞ্চকে নি বিভিন্ন স্থানত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই পৰিকল্পনাৰ ফাদিল হৈছিল আৰু আৰক্ষীয়ে সেই যিজন প্ৰবঞ্চক ৰূপজ্যোতি দাস আৰু সমান্তৰালভাৱে 11খনকৈ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি বিলাসী বাহনসমূহ দেখুৱাবলৈ যত্ন কৰিছো এই মুহূৰ্তত কেমেৰাত অঞ্জনৰ সহযোগত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিসমূহ বিলাসী বাহন সেই প্ৰবঞ্চক ৰূপজ্যোতি দাসে নি বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ অভিসন্ধি ৰচিছিল কিন্তু আৰক্ষীৰ তৎপৰতাৰ ফলত আৰক্ষীৰ সফলতা আজিৰ দিনটোত আজৰি আনিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু 11খনকৈ বিলাসী বাহন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ গাড়ী বহুতো গাড়ী আসলতে বিলাসী বাহন বিভিন্ন কোম্পানীয়ে হওক বা বিভিন্ন আসলতে এজেন্সিৰ দ্বাৰা পৰিচালিত কৰিবলৈ লৈ যোৱা হয় তাৰ পাছতে গাড়ীসমূহ কোনো ধৰণৰ খা খবৰ নোহোৱা হৈ পৰে যিজনে দায়িত্ব লৈ বাহনসমূহ নিয়ে সেইজনো হঠাৎ অন্তৰ্ধান হৈ পৰে আৰু তাৰ পাছতে বিলাসী বাহনখনৰো আসলতে কোনো খবৰ নোহোৱা হৈ পৰে বাৰে বাৰে আৰক্ষী কাষ চাপে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে অনুসন্ধান চলায় কিন্তু কোনো ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় আৰক্ষীয়ে কোনো ধৰণৰ সুসূত্ৰ পাবলৈ সক্ষম নহয় কিন্তু আজিৰ দিনটোত আমি দেখুৱাইছো আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব দিছপুৰ আৰক্ষী কাৰণ 11খনকৈ বিলাসী বাহন আজিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এইসমূহ বাহন আমি দেখুৱাইছো যিসমূহ বাহনৰ ভিতৰত সন্নিৱিষ্ট আছে থাৰ স্কৰপিঅ এক্সইউভি 700 সমান্তৰালভাৱে বলেৰো আৰু ইগনিছ ইত্যাদি ধৰণৰ বহুতো বাহন আছে যিসমূহ বাহনৰ হয়তো গোটেই কেইখন বাহন যদি আমি চাওঁ তেন্তে কেইবা কোটি টকাৰ মূল্য আজিৰ দিনটোত হ'ব গতিকে এইসমূহ বাহন ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল প্ৰবঞ্চকজনে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা নি বিভিন্ন এজেন্সিয়ে হওক বা বিভিন্ন কোম্পানীয়ে হওক তাত পৰিচালনা কৰাৰ আসলতে নাম দি নিজৰ নামত কৰি বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল আৰু কেৱল অসমতে নহয় অসমৰ বাহিৰত নি আসলতে বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল যাৰ ফলত সেই যিসকল আসল মালিক যিসকল আসল গৰাকী আছিল আসল গৰাকীসকলক কোনো ধৰণৰ খবৰ দিয়া নাছিল আসল গৰাকীসকলৰ পৰা লুকুৱাই বাহনসমূহ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতেই কিন্তু আজিৰ দিনটোত আৰক্ষীয়ে বিশেষ সফলতা আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত খবৰ আহে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এজন মালিকৰ গাড়ীখন লৈ গুচি যায় হঠাৎ তেওঁলোকে কিছুমান এজেন্সিৰ দ্বাৰা আসলতে পৰিচালিত কৰাৰ কথা কয় যিসমূহ এজেন্সিয়ে আসলতে ৰিলৰ ব্যৱহাৰ কৰে ৰিল বনোৱাত ব্যৱহাৰ কৰিব বিভিন্ন ধৰণৰ চিনেমা শ্বুটিঙত ব্যৱহাৰ কৰিব সমান্তৰালভাৱে সেলফ ড্ৰাইভ সাৰ্ভিসৰ কথা যি কোৱা হয় সেলফ ড্ৰাইভ সাৰ্ভিসৰ জৰিয়তে গ্ৰাহকসকলৰ সেৱা প্ৰদান কৰাৰ কথা ক'ব কিন্তু তাৰ পাছতেই 2-3 মাহ ঠিকই থাকে 2-3 মাহলৈকে পইচা দিয়ে গাড়ীখনৰ ফটো প্ৰেৰণ কৰিব আপোনালৈ গাড়ীখন কেনেধৰণে পৰিচালিত হৈ আছে সেইসমূহ কথা দেখুৱাব আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকে যদি ড্ৰাইভাৰজনৰ মালিকজনে কোনো ড্ৰাইভাৰ দিব খোজে গাড়ীখনৰ হৈতে কোনো যদি চালক প্ৰেৰণ কৰিব খোজে তেন্তে কিন্তু ৰহস্যজনকভাৱে গাড়ীখনৰ হৈতে কোনো চালকক নিবলৈ মান্তি নহয় মালিকে নজনাকৈ কোনো ধৰণৰ খবৰ নিদিয়াকৈ অন্য এটা পক্ষক বিক্ৰী কৰি দিয়া এক অভিসন্ধি ৰচি পৰে এনেধৰণৰ প্ৰবঞ্চকসকলে দিছপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা যি সফলতাৰ জৰিয়তে ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল যিজনে গাড়ীসমূহ অসমৰ পৰা নি বিভিন্ন স্থানত বিক্ৰী কৰা এক পৰিকল্পনা ৰচিছিল সেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে 11খনকৈ চুৰি গাড়ীয়ে হওক বা প্ৰবঞ্চনাৰে বিক্ৰী কৰি দিব খোজা গাড়ী হওক সেই গাড়ীসমূহ উদ্ধাৰ কৰিবলৈ নিশাটোৰ ভিতৰতে সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ